ইণ্ডিয়ান এম্বেচি আৰু থকা হোটেলখনৰ বাহিৰত মাত্ৰ এটা জাগাতে যাব পাৰিলো। সেইটো হ'ল হিৰোশ্বিমাত যি পৰমাণু বোমৰ আক্ৰমণ হৈছিল আৰু সেই আক্ৰমণত নিহতসকলৰ স্মৃতিত যি সমাধিস্থল বনোৱা হৈছে তালৈকে অলপ সময় উলিয়াই মই যোৱাৰ অলপ সময় উলিয়াই লৈছিলো। আৰু তাক বাদ দি জাপানখনো কেনেকুৱা, দক্ষিণ কোৰিয়াখনো কেনেকুৱা তাক চোৱাৰ সৌভাগ্য নহলগৈ। কিয়নো এই কেইটামান দিনৰ ভিতৰতে আমি সাউথ কোৰিয়া আৰু জাপান এই দুইখন দেশত 200জনতকৈও অধিক উদ্যোগ জগতৰ লগত জড়িত বিভিন্ন উচ্চ খাপৰ উদ্যোগপতিসকলক লগ কৰিলো। 41খন মিটিং আমি সকলোৱে লগ হৈ কৰিলো। দক্ষিণ কোৰিয়া চৰকাৰ আৰু জাপান চৰকাৰৰ 5জন মন্ত্ৰীক তেওঁলোকৰ বাসভৱনত গৈ তেওঁলোকৰ কাৰ্যালয়ত গৈ সাক্ষাৎ কৰিলো। জাপান পাৰ্লিয়ামেণ্টৰ সদনৰ অধ্যক্ষগৰাকীক তেওঁৰ বাসভৱনত গৈ লগ কৰাৰো সৌভাগ্য হ'ল। তেখেতে মোক মৰম কৰি ভাত এসাঁজো খোৱালে। 3টা ৰোড শ্ব' আমি কৰিলো। দক্ষিণ কোৰিয়াত এটা, টকিঅ'ত এটা আৰু ওচাকাত এটা, 3টা আমি ৰোড শ্ব' কৰিলো। আৰু ইয়াৰ মাজতে আমি মাইক্ৰনৰ দৰে ছেমি কণ্ডাক্টৰ উদ্যোগ আৰু আন 2টা উদ্যোগো চোৱাৰ সময় উলিয়াই ললো। ইমান ব্যস্ততাৰ মাজত পৰ্যটকস্থলীসমূহ চোৱাৰ সময় সুবিধা উলিয়াব নোৱাৰিলো। কেতিয়াবা চৰকাৰী ভ্ৰমণ নহয়, ব্যক্তিগত ভ্ৰমণলৈ গ'লে তাৰ ভাল ভাল পৰ্যটক স্থানবিলাক চোৱাৰ আশা নিশ্চয় মনত পুহি ৰাখিম। সি যি কি নহওক, জাপান আৰু কোৰিয়াত থকা সময়ছোৱাত আমি অসমৰ বিষয়ে বহু কথা তেওঁলোকক ক'লো। কেনেকৈ অসমে এতিয়া আইন শৃংখলাৰ পৰিৱেশ যথেষ্ট উন্নত কৰিছে, আমাৰ GDP কেনেকৈ প্ৰতি বছৰে 12%তকৈও অধিক বৃদ্ধি হৈছে, আৰু কেনেকে অসমে নতুন নতুন কীৰ্তিমান যোৱা কেইটামান বছৰত স্থাপন কৰিছে। কাজিৰঙাত কেনেকে আমি বনাঞ্চল আৰু বন্যপ্ৰাণীক ৰক্ষণাবেক্ষণ কৰিছো। চৰাইদেউ মৈদাম নতুনকৈ ইউনেস্কো হেৰিটেজ হ'ল। ফুলবাৰীত ভাৰতৰ আটাইতকৈ ডাঙৰ নদীৰ ওপৰত থকা দলংখন আমি নিৰ্মাণ কৰি আছো। আৰু অসমৰ চাৰিওফালে সংঘটিত বিকাশৰ ঘটনাক্ৰম আমি তেওঁলোকক অৱগত কৰিলো। ইমান দিনে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডুৰ চৰকাৰসমূহ, মুখ্যমন্ত্ৰীসমূহ এনেকুৱা ৰাজ্যলৈ যায়, তেওঁলোকক তেওঁলোকৰ ৰাজ্যত হোৱা বিকাশৰ কথা কয় আৰু লাহে লাহে ইনভেষ্টমেণ্টবিলাক সেই ৰাজ্যসমূহলৈকে গতি কৰে। অসমৰ ষ্টৰী বা অসমৰ কাহিনী, আমাৰ যি অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে, এইবিলাকৰ বিষয়ে কোনেও কোৱাও নাছিলে আৰু কোনেও শুনাও নাছিলে। মই ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতে আমাৰ ৰাষ্ট্ৰদূতসকলক নিৰ্দেশ দিছিলে যে অসমৰ মুখ্যমন্ত্ৰীৰ বাবে যিমান পাৰো আমি উদ্যোগপতিসকলৰ লগত সভা কৰোৱাই দিব লাগে, ৰোড শ্ব' অনুষ্ঠিত কৰোৱাব লাগে, যাতে নতুন অসমখনৰ কথা আমি ক'ব পাৰো। মই আশা কৰো এই ভ্ৰমণে আমাৰ ৰাজ্যলৈ সুখবৰ কঢ়িয়াই আনিব। এডভান্টেজ অসমৰ সময়ত অসমে বহুকেইটা ভাল খবৰ যাতে লাভ কৰে তাৰ বাবে আমি প্ৰচেষ্টা কৰি আছো আৰু আমি সফল হ'ম। অহা 6 তাৰিখে অৰ্থাৎ 6 ফেব্ৰুৱাৰী তাৰিখে জাপানৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল অসমলৈ আহিব, য'ত জাপানৰ ৰাষ্ট্ৰদূত থাকিব, জাইকা, জেট্ৰো, তাৰ বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও
শিক্ষাবিদ থাকিব, উদ্যোগপতি থাকিব। তেওঁলোকে অহা 6 তাৰিখে গুৱাহাটীত দুদিনীয়াকৈ আহিব আৰু অসমখনৰ বিষয়ে আৰু জানিবলৈ চেষ্টা কৰিব। জাপানৰ উদ্যোগপতিসকল য'ত যায় তাত এটা উদ্যোগপতি নাযায়, 25-30টা ইণ্ডাষ্ট্ৰী একেলগে যায়, এখন টাউনশ্বিপ নিৰ্মাণ হয়। তাত জাপানৰ স্কুল থাকে, জাপানৰ খাদ্য পাবৰ কাৰণে তেওঁলোকে বিভিন্ন ব্যৱস্থা কৰে আৰু এটা জাপানৰ পৰিৱেশ এটা নিৰ্মাণ কৰে যাতে তেওঁলোকে সামাজিকভাৱে থাকিব পাৰে। অসমত জাপানৰ বাবে এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ প্ৰয়োজনীয়তাও তেওঁলোকে মোক দোহাৰিছিল আৰু আমিও তেনেকুৱা এটা প্ৰস্তাৱ বিবেচনা কৰিবৰ বাবে আমিও চেষ্টা কৰিম যাতে আমি জাপান ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ এখন আমি অসমত নিৰ্মাণ কৰিব পাৰোঁ। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই, হাৰিয়ানা, গুজৰাট, তেওঁলোকে ইতিমধ্যে জাপানৰ ৰিকুৱাৰমেণ্ট অনুসৰি, জাপানে বিচৰা ধৰণে একোখন টাউনশ্বিপ নিৰ্মাণ কৰি উলিয়াইছে। আমি অসমতো তাৰ প্ৰচেষ্টা নিশ্চয় কৰিম। অসমত এডভান্টেজ আছাম কনক্লেভ 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। 24 তাৰিখে সামূহিক ঝুমুৰ প্ৰদৰ্শন হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যেই সন্মতি প্ৰকাশ কৰিছে এই এডভান্টেজ আছাম সামিটত তেখেত উপস্থিত থাকিব। ঝুমুৰ নৃত্যও তেখেতে নিজে চাব, সেই কথাও আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনাইছে। তাৰ উপৰিও ভাৰত চৰকাৰৰ আটাইবোৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী এডভান্টেজ আছাম সামিটত আহিব। দেশ বিদেশৰ উদ্যোগপতিসকলো আহিব। মই মনতে কিছু ভাবি থৈছো যে এই ধৰণে যদি আমি কিছু বিনিয়োগ পাওঁ, আমাৰ ৰাজ্যখন বহু দূৰ আগুৱাব। কিমান সফল হ'ম সময়ে ক'ব, কিন্তু প্ৰচেষ্টাত আমি কতো ত্ৰুটি কৰা নাই। যিমান পাৰোঁ আমি প্ৰচেষ্টা কৰিছো আৰু এডভান্টেজ আছাম 2.0 এই সন্মিলনখনে অসমৰ ঔদ্যোগিক জগতলৈ এক নতুন বাতাবৰণ কঢ়িয়াই আনক, আমাৰ নিবনুৱা সমস্যা সমাধান হওক, তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছো আৰু মই ভাবো আমি সফল হ'ম।